আপুনি যদি ভাবে যে 15,000 টকাত এই ঘৰখনে আকৌ জীৱনটো আৰম্ভ কৰিব পাৰিব, তেতিয়াহ'লে মই ক'ম যে আপুনি অসমৰ মানুহটোক কষ্ট বুজি নাপায়। এইটো কিন্তু ঘৰৰ ভিতৰত এইটো এটা গুহা হৈ গৈছে। এইটো পানীৰ গুহা এই ঋতু গগৈ ঘৰৰ ভিতৰত এইটো কলহৰ কি কয় আমাৰ কলৰ ভোৰ কল পাৰি দিছে। এইটো আলমাৰিটোৰ ভিতৰত পুৰা বোকা। এইটো শেষ হৈ গ'ল, কমপ্লিট শেষ। এয়া এটা ঘৰৰ অৱস্থা। এটা ঘৰৰ অৱস্থা লেবাং চাউলকুৰা গাঁও ন এখন লেবাং চাউলকুৰা গাঁৱৰ ঋতু গগৈ ঘৰ ন? হয় ছাৰ। ঋতু গগৈ ঘৰৰ এইটো অৱস্থা। তেখেতৰ চোফাখন, টেবুলখন, এইখন চোফাখন আপোনালোকে এবাৰ চাওক কি পৰিস্থিতিত হ'ল। বিচনাখনৰ পানী উঠিছিলে নেকি? তেখেতে এটা কাম কৰিলে, ভূৰ লগাইলে। ইয়াৰ তলত ভূ এখন দিলে। এই ভূখনৰ ওপৰত এই বিচনাখন ৰাখি দিয়াৰ কাৰণে বিচনাখন এতিয়ালৈকে ডুব নগ'ল। এইটো হ'ল কি গগৈ কৈছিলে? ঋতু গগৈ ঘৰ। ঋতু গগৈ ঘৰৰ ভিতৰত আমি শাকুৰ ওপৰেদি ঋতু গগৈ ঘৰৰ ওপৰত এইটো কলগছৰ ভূৰ আৰু এইটো শাকুৰ ওপৰেদি আমি সোমাই আহি আছো। এইটো হ'ল ঋতু গগৈ ঘৰ। ঋতু গগৈ ঘৰৰ ভিতৰত এইটো এটা গুহা হৈ গৈছে। এইটো পানীৰ গুহা সোমাই গ'ল। এইটো মানুহলৈকে সোমাই গৈছে। এইটো ঋতু গগৈ ঘৰত এই পৰিস্থিতি। বিচনাখন ভাগি গ'ল। কাপোৰ কানিৰ অৱস্থা আপোনালোকে নিজে চাওক। আৰু এইটো ঋতু গগৈ ঘৰ আমাৰ হাঁহচৰা পঞ্চায়তৰ লেবাং চাউলকুৰা গাঁৱৰ এইটো ঋতু গগৈ ঘৰ। পৰিস্থিতিটো এবাৰ চাওক। আৰু মই বাৰম্বাৰ কৈ আছো, ইয়াৰ ভিতৰত পানী সোমালে নেকি? ইয়ালৈকে বুৰিলে, তালৈকে বুৰিলে। তেখেতৰ ঘৰটো, তেখেতৰ আলমিৰাটো তালৈকে বুৰিলে। সেইফালে আপোনালোকে যদি চায় তেতিয়াহ'লে দেখিবলৈ পাব পৰিস্থিতি এনেকুৱা। এইটো গুচি গ'ল। ইয়াত আপোনালোকে চাওক, এইটো আলমাৰিটোৰ ভিতৰত পুৰা বোকা। এইটো শেষ হৈ গ'ল, কমপ্লিট শেষ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি বাৰম্বাৰ কৈ থাকে যে আপোনাৰ চৰকাৰ খিলঞ্জীয়াৰ চৰকাৰ, খিলঞ্জীয়া মানুহৰ কাৰণে কাম কৰিবৰ কাৰণে আপোনালোকে বোলে চৰকাৰ বনাইছে। এতিয়া আপুনি নিশ্চয় দেখিলে ঋতু গগৈ ঘৰ। এইটোত যদি মই ভৰি ভৰাই দিওঁ তেতিয়াহ'লে আৰু সোমাই যাব। এইটো হ'ল ঋতু গগৈৰ ঘৰ। কুংকি আহিছ নেকি? এজন খিলঞ্জীয়া অসমীয়া মানুহ ঋতু গগৈ সোমাই। তেখেতৰ ঘৰৰ ওপৰত এডাল হাতশাল ভিতৰত। এইটোত তেখেতে ভাত খোৱা তেওঁলোকৰ ডাইনিং টেবুল আছিলে। এইটো হ'ল তেওঁৰ পাকঘৰ। কুংকি আহা। আজি আমাৰ কুংকি চৌধুৰী এতিয়াৰ নতুন প্ৰজন্মৰ এগৰাকী অসম চৰ্চিত আমাৰ ৰাজনৈতিক এক্টিভিষ্ট। কুংকিও আহিছে আমাৰ ইয়ালৈ। এইখনক আমি পানী চাং বুলি কওঁ। ইয়াৰ ওপৰতে কৰিছোঁ আমাৰ
সাজৰ কলহবিলাক আমি এনেকৈ ৰাখোঁ হা এইবিলাক এইটো তেওঁলোকৰ চৌকাটো পুৰা খতম হৈ গ'ল কিন্তু মই যিটো কথা কৈ আছোঁ বাৰম্বাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে এই ঘৰটোৰ মানুহ ঘৰক তেওঁ 15,000 টকা এককালীন ওৱান টাইম ফাইনেন্সিয়েল হেল্প কৰিব তো 15,000 টকাত এতিয়া এই ঘৰটো চাফা কৰাটো সম্ভৱ বাকী বিচনাখন ভাগি গ'ল তেওঁলোকৰ আলমিৰাটো ভাগি গ'ল তেওঁলোকৰ সকলো যিমান বস্তু বাহানি চব খতম হৈ গ'ল বেৰখন আঁতৰি গুচি গ'ল আৰু তেওঁলোকে কোৱা তথাকথিত বিদেশী মানুহ নহয় তেখেত হ'ল ঋতু গগৈ হাঁহচৰা চাউলকৰা লেবাংগাঁও হাঁহচৰা চাউলকৰা লেবাংগাঁৱত এতিয়া মই কুংকি চৌধুৰী আৰু মই আছোঁ আমি এই গাঁওখনৰ অৱস্থা চাবলৈ আহিছিলোঁ মানুহৰ মাজত অকণমান সহায় কৰিবলৈ আহিছিলোঁ মই মুখ্যমন্ত্ৰীক বাৰম্বাৰ এটাই কথা ক'ব খুজিছোঁ আমাক দেখুৱাই থাকিব নালাগে তুমি এই বস্তুটো দেখুওৱা হা আমাৰ মুখ দুখন চোৱাৰ দৰকাৰ নাই তো এইটো হ'ল এখন ঘৰৰ ভিতৰত থকা হাকু যিটো ঘৰৰ ভিতৰত হাকু দি মানুহ পাৰ হ'ব লাগে হা কুংকি যিটো ঘৰত কি কৈছিলে আপুনি কি কৈছে এইটো আপোনাৰ ঘৰ নেকি ঘৰৰ ভিতৰত এইটো কলহৰ কি কয় আমাৰ কলৰ ভোৰ কল পাৰি দিছে তেওঁ ঘৰৰ ভিতৰত এই বিচনাখন অকল বাচিছে কলৰ এই ফুৰটো কলৰ এই ফুৰখনৰ ওপৰত বিচনাখন উঠাই দিয়াৰ কাৰণে তো মই সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীক বাৰম্বাৰ কৈ আছোঁ যে অতি কমেও 10 লাখ টকা এটা পৰিয়ালক ওৱান টাইম ফাইনেন্সিয়েল হেল্প দিয়ক ওৱান টাইম ফাইনেন্সিয়েল হেল্প মুখ্যমন্ত্ৰী ডাঙৰীয়া মই আপোনাক প্ৰতিদিনাই ভিডিঅ' দেখাই আছোঁ তাৰ পাছতো যদি আপোনাৰ হৃদয় কঁপা নাই তাৰ পাছতো যদি আপোনাৰ বিবেচনা শক্তিত আপোনাৰ কনচাইন্সত আঘাত কৰা নাই তেতিয়াহ'লে মোৰতো ক'বলগীয়া একো নাই আপুনি যদি ভাবে যে 15,000 টকাত এই ঘৰখনে আকৌ জীৱনটো আৰম্ভ কৰিব পাৰিব তেতিয়াহ'লে মই ক'ম যে আপুনি অসমৰ মানুহৰ দুখ কষ্ট বুজি নাপায় ক্লোজ কৰি মোৰ চেহেৰা মুখখন দেখাই থাকিব নালাগে মোৰ আৱাজটো গ'লে হ'ল চাব